হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া বা ছোৱালীজনী বিয়া আছে, তো তাকে আমি যাবলৈ ওলাইছোঁ। এইফালে মোৰ লগত চিমিতি আছে, এইফালে আমাৰ বিউটি ৰৈ আছে, আৰু আমি এতিয়া ৰুবিৰ কাৰণে অপেক্ষা কৰি আছোঁ। তাই আহিলে মানে আমি ধুনীয়াকৈ যাম। আমাৰ এই বাইদেউক চাওঁ। এয়া গাইছ, মোক কেনেকুৱা লাগিছে? এয়া গাইছ, গোপালক লগ পাই গ'লো। এইবিলাক চাই না যাম এয়া চাওঁ গোপাল, গোপালক কেনেকুৱা লাগিছে? আমাৰ ছোৱালীকেইজনী এজনী ৰুবি এইফালে চা। মই ৰখাইছোঁ দে, মই ৰখাইছোঁ। এইটো ৰখাচোন, এইটো নাই, এইটো মাৰি এখন নাই। এয়া গাইছ দেখিছে, আমি সোমাই আহিছোঁ বিয়া ঘৰলৈ। মোৰ লগৰকেইজনী গৈ আছে আগত, আৰু এয়া মই। এইটো হাতত অকণমান দিগদাৰ হৈছে দেই ধৰিবলৈ। এয়া চাওঁ, এইফালে গাইছ বহিছোঁহি দেই বিয়া ঘৰত। বৰ্তমান আমাৰ দেৰিয়ে হৈ গ'লে, আৰু এয়া চাওঁ কিমান আলহী অতিথি আহিছে। সিফালে অলপ দেৰি বহিছিলোঁহে, আৰু এইফালে একদম বিউটি বোলে বহুত বেছি ভোক লাগিলে, আহি পেলাই ইয়াৰ ৰিচিপশ্যন পাই গ'লোহি। আৰু এয়া দেখিছে তাই খোৱা আৰম্ভ কৰিয়ে দিছে। ইফালে মাছ চাছ দি হোৱাই নাই, মই বোলো অন্ততঃ মাছটো দি ল'বলৈ দে। তাই কৈছে নাই, মোৰ বহুত বেছি ভোক লাগিছে, দুপৰীয়া যিহেতু ভাত নাখালোঁ। আৰু এইফালে ময়ো ৰৈ আছোঁ বোলো মাছটো হওক, তাৰপিছতে গোটেইখিনিয়ে একেলগে মিলি পেলাই খাম। আৰু এইফালে আমাৰ বাইদেউকেইজনীও ৰৈ আছে, কেতিয়া মাছটো আহিব, আমি ভাতটো খোৱা আৰম্ভ কৰি দিম। চবেই দুপৰীয়া ভাত খাই অহা নাই, কাৰণ মানে ৰাতিপুৱাৰ পৰা ওলাওঁতে আমাৰ সময়ে নহ'লে ভাত খাবলৈ। এয়া ধুনীয়া ধুনীয়া ছোৱালীবোৰে দেখিছে ভাত খাই থাকিলে কেনেকুৱা লাগে, আপোনালোকে চাওকচোন। অকল ছোৱালীসকলক মেকআপ কৰা সময়তে পচন্দ কৰিলে নহ'ব দেই, ভাত খোৱা সময়তো পচন্দ কৰিব লাগিব। সেইবাবে এয়া চাওক, মই ভাত খাইছোঁ, মোক কেনেকুৱা লাগিছে। আৰু মোৰ লগৰকেইজনীকো দেখাম ৰ'ব। এয়া ধুনীয়াকৈ ভাত এগৰা মুখত সোমোৱাই লৈছোঁ, আৰু এতিয়া মোৰ লগৰকেইজনীকো দেখাম। আপোনালোকে ক'ব কেনেকুৱা লাগিছে দেই, তাৰপিছত পচন্দ কৰিলেহে কৰা। এয়া আমাৰ ৰুবিয়ে ভাত খাই আছে, আমাৰ এইফালে ৰাখিয়ে। সিহঁতকেইজনীক খোৱা কেনেকুৱা লাগিছে এইটো কওক। আমাৰ এইফালে বিউটিহঁত আছেই। তাৰপাছতে এয়া আহি পেলাই দেখিলোঁ কইনাই পূৰা মোবাইল চাই আছে। আৰু আজিকালি যে ছোৱালীবোৰ অকল মোবাইলত ফটো মৰা, ৰিলচ বনোৱা, তাৰ বাহিৰে যে কইনা হৈও আজি যে চকগুটি মানুহক দিব লাগে তাই পাহৰিলে। মই বোলো আজি চকগুটি দে তই ঐ ছোৱালী। গাইছ চাওক, এই ৰুবি থাকি আহিলে আকৌ কথা পাতিলে। আমি যাওঁ থাক তই। আমি ফটো মাৰিবলৈ যাবলৈ ওলাইছো, আৰু ৰুবিৰ কাৰণে ৰৈ আমনি লাগি গৈছেগে। তই ইমান ফোন কৰিছো ৰিচিভ নাই কৰা, ইমান চিঞৰিলো নুশুনিলি, পাগল হৈ গৈছ তই। বেলেগৰ ভাল পাওঁ নেকি তই? এয়া আমি গৈ আছো ফটোশ্বুট কৰিবলৈ। দামী মোবাইল থকা মানুহজনে ই আগফালে আছে, ফোনটো ই আমাক পচ শিকাই দিব। পচ শিকাই দিবি নাই? শিকাই দিব লাগিব লগত ইহঁতিকেইজনী। আৰু এইফালে লগত মোকতো হাতখন দিলে হ'ব, বেলেগ একো নালাগে। মই হাত বিচাৰি থাকোঁতে নাই হাতখন দিলে এয়া গাইছ, বৰ্তমান আমি ফটো মৰা লোকেশ্যনত আহি পাই গ'লোহি। আৰু এয়া চাওক আমাৰ ছোৱালীবোৰ। কেমেৰা নাই যদিও আমি মোবাইলতে মাৰিব আনিছোঁ। আৰু এয়া আমাৰ বিকি ভাগৰ এইটো নতুন মোবাইল, সেইবাবে লৈ আহিছোঁ। এইটো চা মোবাইলটো দেখা আকৌ, এইটো চা কি ধুনীয়া মোবাইলটো, বৰ ধুনীয়া উঠিছে ফটোবোৰ। এইটো হয়, দেখালোঁ। এয়া চা, এইটো ৰাস্তাটো কি ধুনীয়া দেখিছে। চবফালে গছ থাকিলে, সঁচাকৈ গছ গছনি থাকিলে পৰিৱেশটোৱে কিবা এটা ভাল লাগে ন। সেইটো চা, আমিও এই গছ বিচাৰি আহিছোঁ ফটো মাৰিবলৈ। আমাক এইটা গুচি গ'ল দিছে, এইটো পোৱালি দিছে। তুমিও ফেমাছ। কি হ'ল মাৰিলো চিনি পাইছা? মোৰটো অফ হৈ গ'ল যেন। কি হ'ল? ছিঙি দিয়া তাই চুলি ছিঙি ফাফা কৰি দিয়া। চুলি ছিঙি দে, একো নাই, মোৰ পিংটো নিছিঙিবি। মই বিয়া ঘৰ পোৱাগে নাই। গাঁৱতে বিয়া আছে, এইটোৱে লৈ আহিলে টমটমখন লৈ গুচি গ'লগে। এইটোৱে এক্সট্ৰাকে গৈছোঁ চাগে। পুৰা ফটোশ্বুট চলি আছে আমাৰ ছোৱালীবিলাকৰ। এইটো ৰাস্তা আছে আলামী গাঁও যোৱা চাইডে। আৰু আপোনালোকে অকণমান দূৰ আহিলে মানে গছ গছনি পোৱা ধুনীয়া ঠাই এটা পাব। আৰু ইয়াতে আপোনালোকে DSLR লৈ আহিব। আমি DSLR নাই, কিন্তু আপোনালোকে লৈ আহিব আৰু ফটো মাৰিব ধুনীয়াকৈ।
গাইছ আমি আকৌ ঘৰ মা হৈছোঁ এয়া দেখিছে যিহেতু আন্ধাৰো হৈ আছে সেইবাবে আমি বোলো সোনকালে ঘৰ যাওঁ আৰু তাতে আজি বিয়া ঘৰ এইবিলাক আমি পুৰা ফটোশ্বুট আহি গৈছে কি হয় আমাৰ গাঁৱৰ ছোৱালীখিনি বেলেগকৈ এক্সট্ৰাকৈ মানে ফটো মাৰিবৰ কাৰণে চাদৰ খোলা পিন্ধিবলৈ বেয়া পাওঁ চ' সেইটোপা আজিহে মাৰি ফটো चाहिए हमको दे स्टेटस দিব লাগে ফোন নাম্বাৰটো দে পইচা দিব লাগে এটো ফুল হয় আর বুলে ধুনিয়াকে ফটো মাৰি পেলা মানে লৈ আহিলে তাৰপিছত গোপালে বলে পইচা দিছে আমাৰ অৱস্থা বেয়া হৈ যাব মানে গোপাল নুকুৰিবি কৰে পইচা কি মই মৰি যাম আমাক ফ্ৰী কে আনিছো বুলি কয় পইচা দিলে আমি কোবা দিম বাৰু আমাৰ পইচা 1 লাখ নাই দিয়া বস পইচা এটা কি দেখিছে কেনেকে কৈ আছে আমাক দুখ লগাকে গাইস ফটোশ্বুট চলি আছে চা এইফালে ইহঁতি ৰৈ আছে এইফালে চা চবকে বাবা উঠাই দিছো বিনা কি ইধাৰ এয়া পৰিহাত আমাৰ গাঁৱৰ ছোৱালীবোৰ দে এয়া আমাৰ ৰবি হেৰিবোৰ আছে এইবোৰ আমাৰ ভাইটি দে গোটেই গাঁও এইবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখিছে কিমান ফটো পষ্ট জানে আমিয়ে নাজানো এইবোৰ আৰু এয়া আমি ইয়াতে সন্ধিয়া সময় ইয়াতে ৰৈ আছো বৰ্তমান কি চাইছ এই আমাৰ খুৰা আহিছে ইমান দেৰিকে খালে নাই যাওঁ খাওঁগে বিচাৰি ইয়াতে পাইছোঁ যে সেই বেলেগ এখন বিয়া পাইছিলোগে এখন নহয় সুধিলোঁ বেলেগ এখনে ৰাস্তা খেলি মেলি হ'ল এইটো পৰা দেৰি হ'ল দুটা বজাতে আহিলোঁ আহি মেলি এতিয়ালৈকে মানুহ বিয়া বিচাৰি পোৱা নাই ফুটি ইয়াত পাইছোঁ নহ'লে নাপাব এতিয়া কৈ থাকোঁ দেই গাই দেখিলে খুৰা কথা ৰাস্তাই হেৰালে বোলে বিয়া গাবলৈ আহিলে চব বৰ ধুনীয়া এটা পৰিৱেশ সকলোৱে ফূৰ্তি ফাৰ্তা কৰিছে দেখিছে ৰাস্তাটো সোমাই যোৱা ৰাস্তাটো এয়া আমি ইয়াতে দেখি আৰু গাইজ বৰ্তমান মই ৰাখীৰ লগত বহি আছিলোঁ আৰু যে মোৰ বহুত সুখৰ খবৰ এটা পাইছোঁ মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ আৰু মোৰ তাত যে 66K লাগি গ'ল আৰু 66K ভিউজ আৰু 1K লাইক বহুত ধন্যবাদ দে সকলোকে ইয়াত দেখিছে চাই আছোঁ এইটো চবে চাওঁকে যাওক 1K লাইক আজি জীৱনত প্ৰথমবাৰ বহুত বেছি সুখী আহিছোঁ ধন্যবাদ সকলোকে ধন্যবাদ ইহঁতি চবেই বহি আছে চাই আছোঁ মোৰ ভিডিঅ'টো বহুত বেছি ভাল লাগিছে যে ইমান দিনৰ কষ্ট মই যে আজি এনেকৈ পাইছোঁ বহুত বেছি ভাল লাগিছে তাৰপাছতে আহি পেলাই দেখিলোঁ আমাৰ এয়া সৰু কণমানিবিলাককে ধৰিলে ডাঙৰ মানুহবিলাকেও নচা আৰম্ভ কৰিছে বোলো আমিও অলপমান নাচি লওঁ বিয়া যেতিয়া অলপমান ফূৰ্তিটো কৰিবই লাগে ন সেইবাবে বিহাত পুৰা নাচি দেৰি হৈ গ'লগৈ 10টা বাজি গ'লগৈ আৰু এতিয়া ঘৰ আহি আছোঁ আৰু মোৰ যে দৰৱ চব খাবলৈ থাকিলে পাই তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে বুলিয়ে নহয় লাইক কৰিব আজি সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই দেই এই ক'ত সোমাইছোঁহি মই